হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 11লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যদি এই লেকচাৰটো ফ'ল' কৰি আছে, চ' আপোনালোকে গম পাব যে চেপ্টাৰ নম্বৰ 5 ইউনিয়ন এণ্ড টেৰিটৰী, এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 2 ডিছকাছ কৰিম। চ' পাৰ্ট 1ত আমি ইতিমধ্যে আৰ্টিকুল 1ৰ পৰা আৰম্ভ কৰি পেলাই আৰ্টিকুল 4লৈকে বিতংভাৱে ডিছকাছ কৰিছোঁ। ইয়াৰ লগতে যিটো এই পাৰ্টটোত আমি যিটো বেৰুবাৰী ইউনিয়ন কেছ 1960 গোটেই কথাখিনি ডিছকাছ কৰা হৈছে। চ' আপোনালোকলৈ ৰিকুৱেষ্ট যে এই পাৰ্টটো যদি আপোনালোকে চোৱা নাই, এবাৰ প্লিজ চাই ল'ব। মই এতিয়ালৈকে যিমানবোৰ ভিডিঅ' এই ছিৰিজটো দিছোঁ গোটেইবিলাকৰ প্লে'লিষ্ট বনাই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা এইখিনি ফ'ল' কৰিব পাৰিব। চ' আজি এই পাৰ্টটোত আমি মেইনলি ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেটছ, লগতে ধৰ কমিশ্যন, JVP কমিটি আৰু ফেজাল আলী কমিশ্যনৰ লগতে যিটো ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট, এইখিনি কথা ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজিৰ ভিডিঅ'টো ডিছকাছ কৰোঁ। চ' ইয়াত প্ৰথমতে যেতিয়া আমি আপোনালোকে যদি কিতাপখন চাই আছে, মই এজিউম কৰি লৈছোঁ যে মোৰ লেকচাৰটো শুনাৰ লগতে কিতাপখনৰ লগতে আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিছে। চ' ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেট, যে এট দ্য টাইম অফ ইণ্ডিপেণ্ডেঞ্চ 1947ত যেতিয়া ভাৰতখন ইণ্ডিপেণ্ডেণ্ট হৈছিলে, তেতিয়া দুটা পলিটিকেল ইউনিট আছিলে। এটা আছিলে যিটো ব্ৰিটিছ প্ৰভিন্সেছ, মানে যিটো ব্ৰিটিছৰ আণ্ডাৰত যিবোৰ ষ্টেটছ আছিলে, আৰু যিবোৰ প্ৰিন্সলি ষ্টেট আছিলে। এতিয়া এই ষ্টেটবিলাকৰ যিটো ডাইৰেক্ট ৰুল যিটো ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিলে, আৰু প্ৰিন্সলি ষ্টেটবিলাকৰ যিটো বেছিক এডমিনিষ্ট্ৰেশ্যনখিনি, যিখিনি তেওঁলোকৰ ৰজা মহাৰজা তেওঁলোকে চলাইছে, কিন্তু অভাৰঅল গোটেইখিনি তেওঁলোকৰ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ আণ্ডাৰতে আছিলে। গোটেই ব্ৰিটিছে যিখিনি কথা কৈছিলে সেইখিনি চলাইছিলে, কিন্তু ইণ্টাৰনেল যিবিলাক মেটাৰ্ছ আছিলে নিজে নিজৰ মাজত তেওঁলোকে চলাই আছিলে। তো এনেকুৱা প্ৰিন্সলি ষ্টেট। চ' কি হ'ল কথাটো, 1947ৰ যিটো ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়া এক্ট বা ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ এক্ট, যিটো লৰ্ড মাউণ্ট বেটেনে সেই সময়ত যেতিয়া ইণ্ডিপেণ্ডেঞ্চ দিয়াৰ সময়ত কি হৈছিলে, দুটা ডমিনিয়ন ইণ্ডিয়া আৰু পাকিস্তান সৃষ্টি হৈছিলে সেইটো সময়ত। চ' তেতিয়া এটা কথা কোৱা হৈছিলে যে পাকিস্তানটো অলৰেডি ছেপাৰেট হ'ব, ইণ্ডিয়া এখন ছেপাৰেট কাণ্ট্ৰি হ'ব, লগতে যিবিলাক প্ৰিন্সলি ষ্টেট আছে সিহঁতৰ ওচৰত দুটা অপশ্যন আছে, যে সিহঁতে ইদাৰ পাকিস্তানত জইন কৰিব পাৰে, নাইবা ভাৰতত জইন কৰিব পাৰে, নাইবা ইণ্ডিপেণ্ডেণ্টলিও থাকিব পাৰে। এই কথাটো কোৱা হৈছিলে সেই সময়ত। চ' সেই হিচাপত ভাৰতৰ যিটো ভৌগোলিক পৰিসীমা আছিলে, এইটো ৰেড ক্লিফে সেইখিনি সময়ত ড্ৰ কৰিছে। আপোনালোকে এই যিবোৰ ৰঙা ডটেড লাইনটো দেখিবলৈ পাইছে, এই ৰেড ক্লিফে ড্ৰ কৰা যিটো ৰঙা ডটেড লাইন। চ' এইখিনি সময়ত আপুনি দেখিব পাব বাংলাদেশৰ লগত ভাৰতৰ যিটো সেই সময়তটো ইষ্ট পাকিস্তান আছিলে, যিটো ভাৰতৰ লগত ডটেড লাইন, আৰু এইফালে পাকিস্তানৰ লগত যিটো ডটেড লাইন ৰেড ক্লিফে সেইটো কৰি থৈ গ'ল। চ' এতিয়া ভাৰতৰ ভৌগোলিক সীমাৰ ভিতৰত থকা 552খন প্ৰিন্সলি ষ্টেটৰ ভিতৰত 549খন প্ৰিন্সলি ষ্টেটে কি বুলি ক'লে যে আমি ভাৰতৰ লগত থাকিম। 3খন ষ্টেট আছিলে, সেই 3খন ষ্টেটে ক'লে নহয় আমি ইণ্ডিপেণ্ডেণ্টলি থাকিম। এখন ষ্টেট নহয়, চৰি, প্ৰিন্সলি ষ্টেট আছিলে। 3খন প্ৰিন্সলি ষ্টেটে ক'লে যে আমি ইণ্ডিপেণ্ডেণ্ট থাকিম। চ' সেইখিনি সময়ত জম্মু কাশ্মীৰ, হায়দৰাবাদ আৰু জুনাগড়, এই 3খন ষ্টেটে কৈছিলে যে আমি ইণ্ডিপেণ্ডেণ্টলি থাকিম। চ' সেইখিনি সময়ত হায়দৰাবাদৰ কেছটো কেনেকুৱা হ'ল, যে বহুত ভাবি চিন্তি সেইখিনি সময়ত যে হোম মিনিষ্টাৰ চৰ্দাৰ বল্লভ ভাই পেটেল তেওঁলোকে বহুত ভাবিছিলে এইখিনি কথা, যে এনেকৈ যদি থাকিবলৈ হয় ভাৰতৰ বহুত খণ্ড আৰু হৈ যাব পাৰে ভৱিষ্যতে। চ' হায়দৰাবাদৰ সেইখিনি সময়ত একচুৱেলি কি কৰা হৈছিলে, পুলিচ একশ্যন দি পেলাই যে এখন আইলেণ্ড কাণ্ট্ৰি নিচিনাই হৈ থাকিব হায়দৰাবাদখন নহ'লে। চ' সেইখিনি সময়ত যদি আপোনালোকে হায়দৰাবাদত ট্ৰেভেল কৰিব লাগিলেহেঁতেন, ভিজা লাগিলেহেঁতেন এখন। আকৌ হায়দৰাবাদৰ পৰা যদি আপুনি মাদ্ৰাজলৈ যাব লাগিলেহেঁতেন এখন ভিজা লাগিলেহেঁতেন। আপুনি দেখিবলৈ পাইছে ভাৰতৰ প্ৰিন্সলি ষ্টেটবিলাক আৰু যিখিনি ব্ৰিটিছ ইণ্ডিয়া সেইখিনি সময়ত কেনেকুৱা ধৰণৰ দেখিবলৈ আছিলে। মানে গোটেই এখন নীলা যিখিনি আছে সেইখিনি প্ৰিন্সলি ষ্টেট, আৰু যিখিনি হালধীয়াখিনি যিখিনি ব্ৰিটিছ ইণ্ডিয়াৰ প্ৰভিন্সেছ আছিলে সেইটো সময়ত। আৰু যিটো জুনাগড় আছিলে, সেই জুনাগড়ত ৰেফাৰেণ্ডাম কৰোৱা হ'ল, আৰু জম্মু কাশ্মীৰৰ যিটো ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন, যিটো মহাৰাজ হৰি সিঙৰ যিটো কাহিনী আছে, আমি যিটো আৰ্টিকল 370, মই অলৰেডি মোৰ চেনেলত বহুত লেকচাৰ মই আৰ্টিকল 370 ওপৰত দিছোঁ, যিটো ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনৰ পিছত যিটো জম্মু কাশ্মীৰখন ভাৰতত একেলগ কৰি দিয়া হৈছিলে। চ' সেইখিনি সময়ত 1950ত ভাৰতৰ আমি যদি চাবলৈ যাওঁ, আমাৰ কিতাপখন যদি আপোনালোকে চাই গৈ আছে, গোটেই যিমানবোৰ ষ্টেটছ আছে সেই ষ্টেটবিলাকক 4টা ভাগত ভগোৱা হৈছিলে। ভাগকেইটা কি, আমি টেবুলখন যদি আপুনি চাবলৈ পায়, টেবুল 5.1, যে 4টা ভাগ ষ্টেটছ ইন পাৰ্ট এ, পাৰ্ট বি, পাৰ্ট চি আৰু পাৰ্ট ডি। চ' সেইখিনি সময়ত পাৰ্ট 8 আছিলে
আপোনাৰ অসম, বিহাৰ, বম্বে, মধ্যপ্ৰদেশ, মাদ্ৰাছ, উৰিষ্যা, পাঞ্জাৱ, ইউনাইটেড প্ৰভিন্স, ৱেষ্ট বেংগল। আৰু পাৰ্ট বিত সেই সময়ৰ যিবিলাক মানে পাৰ্ট এইট একচুৱেলি কি আছিলে সেইখিনি সময়ৰ যিবিলাক গভৰ্ণৰ্ছ প্ৰভিন্স আছিলে, আৰু পাৰ্ট বিত সেই সময়ত যিবিলাক একচুৱেলি প্ৰিন্সলি ষ্টেট আছিলে আৰু যিবোৰ লেজিছলেচাৰ আছিলে যিবিলাক প্ৰিন্সলি ষ্টেটত সেইবিলাক আছিলে, আৰু মেইনলি পাৰ্ট চিত একচুৱেলি সেইবিলাক আছিলে যিবিলাক কমিশ্যনাৰ্ছ প্ৰভিন্স যিবিলাক আছিলে এইবিলাক, আৰু পাৰ্ট ডিত আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ। ত' পিছত 1956ৰ ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্টত এইবিলাকৰ কি কৰা হয় আমি মনত ৰাখিম। এই লেকচাৰটোতে আপোনালোকে প্লিজ টেবুলখন এবাৰ চাই ল'ব, মই এই লেকচাৰটোতে আকৌ ৰিপিট কৰিম কথাটো। চ' 1951ত যেতিয়া ইণ্ডিয়াখনৰ নক্সাখন আপুনি যদি চাবলৈ পায় অলমষ্ট এনেকুৱা ধৰণৰ এখন নক্সা আছিল, যদি আপুনি চাবলৈ পায় 1951ৰ এখন নক্সা হয় ভাৰতৰ। চ' দেখিবলৈ পাইছে কেনেকুৱা নিচিনা হৈছে, মানে বহুত বেলেগ বেলেগ আছিলে, আমি ধৰিবই নোৱাৰোঁ এতিয়া কোনখন কি আছে। ইয়াৰ পিছতে আহি যায় আপোনাৰ ধৰ কমিশ্যনৰ কেছটো। চ' কি হ'ল যে প্ৰিন্সলি ষ্টেটবিলাকক যেতিয়া একেলগ কৰা হ'ল সেইখিনি সময়ত বহুত জেগাত স্পেচিয়েলি চাউথ ইণ্ডিয়াৰ পিনে আন্দোলন হ'বলৈ ধৰিলে যে ষ্টেটবিলাকক একচুৱেলি ভাগ কৰিব লাগে অন দ্য বেচিছ অফ লেংগুৱেজ, মানে বেলেগ বেলেগ যিবিলাক আপোনাৰ ক'বলৈ গ'লে অন্ধ্ৰপ্ৰদেশত সেইখিনি সময় অন্ধ্ৰপ্ৰদেশ বুলিতো নাছিলে, সেই এৰিয়াটোত তেলেগু স্পিকিং আছিলে, আৰু মাদ্ৰাছ প্ৰভিন্সত সেইখিনি সময়ত তামিল স্পিকিং আছিলে। চ' সেইখিনি সময়ত লেংগুৱেজৰ হিচাপত যদি ভাগ কৰিব লাগে 1948ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা লিংগুইষ্টিক প্ৰভিন্সেছ কমিশ্যন গঠন কৰিলে, আৰু ইয়াৰ চেয়াৰমেনশ্বিপৰ দায়িত্ব দিলে এছ.কে. ধৰক। চ' এছ.কে. ধৰকে কি কৰিলে, তেওঁ 1948ৰ ডিচেম্বৰত এখন ৰিপৰ্ট ছাবমিট কৰিলে আৰু ক'লে যে মানে ভাষাৰ হিচাপত লেংগুৱেজ ফেক্টৰটোৰ হিচাপত ষ্টেটবিলাকক ভাগ কৰিব নোৱাৰি, এডমিনিষ্ট্ৰেটিভ কনভিনিয়েঞ্চৰ কাৰণে ভাগ কৰিব পৰা যায়। কিন্তু এই কথাটোতো এছ.কে. ধৰে কৈ দিলে, কিন্তু ইয়াৰ পিছতে কি হ'ল প্ৰটেষ্ট আৰু বাঢ়িবলৈ ধৰিলে। চ' সেইখিনি সময়তে কি হ'বলৈ ধৰিলে, লিংগুইষ্টিক প্ৰভিন্সেছ কমিটিখন কংগ্ৰেছৰ আণ্ডাৰত 1948ৰ ডিচেম্বৰত আকৌ গঠন কৰা হ'ল, যে গোটেই বস্তুটো আকৌ ভালকৈ চালি জাৰি চোৱা হ'ব। চ' সেইখিনি সময়তে এটা নতুন কমিটি গঠন হ'ল যিখনক কোৱা হয় JVP কমিটি 1948। এতিয়া এই JVP কমিটিৰ সদস্য কোন কোন আছিলে, জৱাহৰলাল নেহৰু সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ, বল্লভ ভাই পেটেল হোম মিনিষ্টাৰ আছিলে, আৰু পট্টাভি সীতাৰামাইয়া এওঁ আছিলে। গতিকে তেওঁলোকৰ নামৰ প্ৰথম লেটাৰকেইটাৰ পৰাই JVP কমিটি বুলি কোৱা হয়, পপুলাৰলি JVP কমিটি বুলি জানো। চ' অলমষ্ট 5 মাহৰ পিছতে কি হ'লে 1949ৰ এপ্ৰিলত এটা ৰিপৰ্ট ছাবমিট কৰিলে আৰু ডাইৰেক্টলি ৰিজেক্ট কৰি দিয়া হ'ল যে অন দ্য বেচিছ অফ লেংগুৱেজ ষ্টেটবিলাকক ভাগ কৰিব নোৱাৰি। এইটো কথা এছ.কে. ধৰ কমিটিও ক'লে আৰু JVP কমিটিও ক'লে, একেটা কথাই ক'লে দুটা। এতিয়া এই কথাটোৰ পিছতে কি হ'ল, যিটো প্ৰটেষ্ট হৈ আছিলে অলৰেডি বহুত বেছি ইণ্টেনচিফাই হৈ গ'ল, যিটো কণ্ট্ৰলৰ বাহিৰত গুচি গ'ল। চ' সেইখিনি সময়তে 1953ত মানে সেইখিনি সময়ত এজন বহুত পুৰণা কংগ্ৰেছৰ লিডাৰ পটি চিৰামালু, এওঁ কি কৰিছিলে ফাষ্ট আনটু ডেথ, ইমানেই ফাষ্ট কৰিছিলে যেন 56 ডে এওঁ হাংগাৰত আছিলে, আৰু তাৰ ফলতে তেওঁৰ মৃত্যু হৈ যায়, আৰু ইয়াৰ ফলতে চিভিল ভায়লেঞ্চ প্ৰটেষ্ট বহুত বেছি বাঢ়ি যায় আৰু কণ্ট্ৰলৰ বাহিৰত গুচি যায়। চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেইখিনি সময়ত এটা বিমোজাত পৰে যে ইমান কষ্ট কৰি 200 বছৰৰ পিছত যে স্বাধীন ভাৰতখন হ'বলৈ পাইছিলেহে এইবিলাক প্ৰব্লেম আকৌ আহিবলৈ ধৰিলে। চ' ফ'ৰ্চফুলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিটো তেওঁলোকৰ ডিমাণ্ড আছিলে যে তেলেগু স্পিকিং এৰিয়াখিনিৰ পৰা যিখিনি মাদ্ৰাজ ষ্টেট আছিলে, মাদ্ৰাজ ষ্টেটখনক দুটা ভাগ কৰিব লাগে, যে এটা পাৰ্টত তামিল স্পিকিং থাকিব আৰু এটা পাৰ্টত তেলেগু স্পিকিং থাকিব। চ' এই পাৰ্টটোক অন্ধ্ৰপ্ৰদেশ নাম দিয়া হ'ল। চ' মনত ৰাখিব, অন দ্য বেচিছ অফ লেংগুৱেজ ভাৰতৰ প্ৰথম যিখন ষ্টেট সৃষ্টি কৰা হৈছিল আফটাৰ ইণ্ডিপেণ্ডেঞ্চ সেইখন হ'ল অন্ধ্ৰপ্ৰদেশ। চ' ইয়াৰ পিছতে কি হ'ল যে অলৰেডি অন্ধ্ৰপ্ৰদেশখনটো সৃষ্টি হৈ গ'ল, কিন্তু বেলেগ বেলেগ জেগাত কি হ'বলৈ ধৰিলে যে এই বস্তুটো ইণ্টেনচিফাই হ'বলৈ ধৰিলে, যে ৱেষ্টৰ পিনে আমি যদি চাবলৈ যাওঁ যে গোৱাহে আহি আছে, যিটো আপোনাৰ বম্বে যিখন ষ্টেট হয়, সেইখিনি সময়ত বম্বে এখন ষ্টেট আছিলে, ইয়াত গুজৰাটী মানুহসকলো আছিলে, মাৰাঠী মানুহসকলো আছিলে, এইবিলাকৰ ভিতৰত বহুত ইণ্টেনচিফাই হৈছিলে যে অন্ধ্ৰপ্ৰদেশখন যদি অন দ্য বেচিছ অফ লেংগুৱেজ কৰিব লাগে, বম্বেখনকো ভাগ কৰিব লাগে। চ' এই প্ৰটেষ্টবিলাক যেতিয়া বেছি হ'বলৈ ধৰিলে তেতিয়া ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন কমিশ্যনখন ছেট আপ কৰা হ'ল 1953। চ' মই এই গোটেইখিনি কথা কিতাপৰ পৰা কৈ গৈ আছোঁ, আপোনালোকে কিতাপখন পঢ়ি যাব, লগতে বহুত ভালকৈ ক্লিয়াৰ হৈ যাব গোটেইখিনি। চ' ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন, ইয়াৰ চেয়াৰমেন আছিলে ফয়জল আলী। গোটেই বস্তুটো চালি জাৰি তেওঁ চাব, আৰু তেওঁৰ আণ্ডাৰত দুজন মেম্বাৰ আছিলে, এজন আছিলে KM পানিকাৰ আৰু HN
কাঞ্জু আপোনালোকক এই নামকেইটা ইনডাইৰেক্টলি ধৰি লওক ষ্টেটমেণ্ট বেছৰ প্ৰশ্নত সুধিব পৰা যায় যে নামকেইটা বদলাই দিলে বোলে পট্টাভি সীতাৰামায়া দি দিলে যিকোনো নাম দি দিব পাৰে তো এই নামবিলাক মনত ৰাখিব লগতে কিতাপত আণ্ডাৰলাইন কৰি গ'লে আপোনাৰ এবাৰ দুবাৰমান পঢ়িলে মনত থাকি যাব চ' 1953 যেতিয়া ডিচেম্বৰত এই কমিশ্যনখন যিখন গঠন কৰা হ'ল ইয়াৰ ৰিপৰ্টটো তেওঁলোকে অলমষ্ট চাবলৈ গ'লে প্ৰায় 2 বছৰ পিছত 1955ত দিলে আৰু তেওঁলোকে একচেপ্ট কৰিলে যে লেংগুৱেজৰ বেচিছত ষ্টেটছক ডিভাইড কৰিব পৰা যায় কিন্তু ইয়াতে এটা কথা ক'লে যে ইয়াৰ মিনিং এইটো নহয় যে এখন ষ্টেটত অকল এটাহে লেংগুৱেজ থাকিব এই কনচেপ্টটো কোৱা নাছিলে চ' প্ৰশ্নত আপোনালোকক সুধিব পৰা যায় যে কোনখন কমিশ্যনে এইটো একচেপ্ট কৰিছিলে যে লেংগুৱেজটো ৰিঅৰ্গেনাইজ কৰিবৰ কাৰণে ষ্টেটৰ এটা ইম্পৰ্টেণ্ট গ্ৰাউণ্ড হয় এইটো হৈছিলে ফয়জল আলী কমিশ্যন ফয়জল আলী কমিশ্যনে 4টা ৰেকমেণ্ডেশ্যন দিছিলে সেই ৰেকমেণ্ডেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয় যে যিকোনো ভাৰতৰ ছিকিউৰিটি আৰু ইউনিটি এইটো প্ৰিজাৰ্ভ কৰিব লাগে আৰু ষ্ট্ৰেংথেনিং কৰিব লাগে অভাৰঅলভাৱে যদি চেণ্ট্ৰেলৰ ফালৰ পৰা চাবলৈ যাওঁ দেশৰ লিংগুইষ্টিক কালচাৰেল হোমোজেনিটি দেশৰ লগতে যিবিলাক ৰাজ্য আছে বা কালচাৰ আছে সেইটো তাৰ প্ৰটেক্ট কৰিব লাগে ফাইনেন্সিয়েল ইকনমিক আৰু এডমিনিষ্ট্ৰেটিভ কনচিডাৰেশ্যনবিলাক খুব মন দি চাব লাগিব ইয়াত এইখিনি কথা তেওঁলোকে ইয়াত যিখন কমিশ্যনখনে মেনশ্যন কৰিছিলে আৰু প্ৰত্যেকখন ষ্টেটৰ লগতে ভাৰতবৰ্ষৰো যিবিলাক মানুহবিলাকৰ ৱেলফেয়াৰ তাৰ কাৰণে প্লেনিং এণ্ড প্ৰমোশ্যন কৰিব লাগে এজ এ হোল সেইটো নেশ্যনৰ কাৰণেও কৰিব লাগে চেণ্ট্ৰেলৰ কাৰণে আৰু ষ্টেটৰ কাৰণেও কৰিব লাগে এই গোটেইখিনি কথা ফয়জল আলী কমিশ্যনে মেনশ্যন কৰি দিছিলে চ' ইয়াৰ পিছতে যিটো আৰম্ভ হয় এওঁলোকে 1955ৰ অলমষ্ট যদি আমি ছেপ্টেম্বৰত এই কথাটো কৈছিলে ইয়াৰ পিছতে কি হয় 1956ত ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্টৰ কনচেপ্টটো আহে চ' সেইখিনি সময়ত যদি আমি চাবলৈ যাওঁ তাৰ পিছতে কেইবাখনো ষ্টেটৰ গঠন কৰা হৈছিলে ৰিঅৰ্গেনাইজেশ্যন এক্ট আৰু 7th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ থ্ৰুৱেদি পাৰ্ট এ অলৰেডি আমি যিটো কৈছিলোঁ যে যিটো টেবুল নম্বৰ 5.1 আপোনালোকে কিতাপত এবাৰ চাই ল'ব ইয়াত পাৰ্ট এ আৰু পাৰ্ট বি ষ্টেটছখিনি মিক্স কৰি দিয়া হৈছিলে আমি 4টা কলম পাইছিলোঁ তাত পাৰ্ট এ বি চি ডি পাৰ্ট এ আৰু পাৰ্ট বি মিক্স কৰি দিয়া হৈছিলে পাৰ্ট চিৰ যিবিলাক ষ্টেট আছিলে ষ্টেটটো নাছিলে এইবিলাক ইউনিয়ন টেৰিটৰি আছিলে একচুৱেলি সেইবিলাকক একচুৱেলি কিছুমান মাৰ্জ কৰি দিয়া হ'ল আৰু কিছুমান এবলিছ কৰি দিয়া হ'ল আৰু আন্দামান নিকোবৰ আইলেণ্ড সেইখিনি এখন ইউনিয়ন টেৰিটৰি হিচাপে থাকি গ'ল চ' ইয়াৰ পিছতে আপোনালোকে যিখন কিতাপত যদি চাবলৈ পায় টেবুল নম্বৰ 5.3 1956ত সেইখিনি সময়ত 14খন প্ৰভিন্স আছিলে 14খন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰি হয় কি আছিলে সেইখিনি সময়ত অন্ধ্ৰপ্ৰদেশ অসম বিহাৰ বম্বেখন সেইখিনি সময়ত এখন ষ্টেটে আছিলে কেনেকৈনো বম্বে ষ্টেটখনৰ পৰা গুজৰাট আৰু মহাৰাষ্ট্ৰৰ হ'বলৈ ধৰিলে আমি এইবিলাক নেক্সট পাৰ্টত ভালকৈ ডিছকাছ কৰিম জম্মু এণ্ড কাশ্মীৰ ষ্টেট আছিলে কেৰেলা মধ্যপ্ৰদেশ মাদ্ৰাছ এখন ষ্টেট আছিলে সেই সময়ত মাইচুৰ উৰিষ্যা পঞ্জাৱ ৰাজস্থান উত্তৰ প্ৰদেশ ৱেষ্ট বেংগল আৰু ইউনিয়ন টেৰিটৰিৰ ভিতৰত যদি আমি চাবলৈ যাওঁ আন্দামান নিকোবৰ আইলেণ্ডছ দিল্লী হিমাচল প্ৰদেশ লাকাদ্বীপ মিনিকয় আমিনদ্বীপী আইলেণ্ডছ আছিলে এইবিলাক নাম পিছত চেঞ্জ হয় মণিপুৰ আৰু ত্ৰিপুৰা সেইখিনি সময়ত ইউনিয়ন টেৰিটৰি আছিলে চ' আমি যদি ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্টৰ আগৰ ভাৰতখন যদি চাওঁ আৰু ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্টৰ পিছৰ ভাৰতখন চাওঁ তাৰমানে 1956ৰ আমি যদি আফটাৰ এণ্ড বিফৰখিনি চাবলৈ যাওঁ তো কিতাপত আপোনাৰ খুব ভালকৈ ইয়াত কথাখিনি লিখি দিছে যে 1956ৰ ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যনৰ পিছত কেৰেলা যিখন আমি ষ্টেট তাৰ গঠন কৰা হৈছিলে কেনেকৈ গঠন কৰা হৈছিলে ট্ৰাভানকোৰ আৰু কোচিং ষ্টেট আৰু ইয়াৰ লগতে মাদ্ৰাজৰ যিটো মালাবাৰ ডিষ্ট্ৰিক্টখিনি একেলগ কৰি পেলাই এই কেৰেলা এই ষ্টেটখন গঠন কৰা হৈছিলে আপোনালোকে এই ষ্টেটখন চাব পাৰে ইয়াত মানে কোচিন বুলি এখন ষ্টেট নাই ইয়াত কেৰেলাখন গঠন কৰা হৈ গৈছিলে দেন ইয়াৰ পিছত তেলেগু স্পিকিং এৰিয়া যিটো আছিলে হায়দৰাবাদৰ এইখিনিত আমি যদি চাবলৈ যাওঁ হায়দৰাবাদৰ আৰু অন্ধ্ৰ ক্ৰিয়েট কৰি পেলাই অন্ধ্ৰপ্ৰদেশ সৃষ্টি কৰা হৈছিলে মানে হায়দৰাবাদখন চমুকে ক'বলৈ গ'লে যিখিনি তেলেগু এৰিয়া আছিলে এইখিনি এৰিয়াত ধৰি পেলাই অন্ধ্ৰপ্ৰদেশখন সৃষ্টি কৰা হৈছিলে আপোনালোকে চাব পাৰে অন্ধ্ৰপ্ৰদেশখন ইয়াত অলৰেডি এক্সিষ্ট আছে নেক্সট যদি আমি চাবলৈ যাওঁ মধ্য ভাৰত এইখিনি আপুনি চাব পাৰে ইয়াত মধ্য ভাৰত আৰু যিটো ভোপাল আছিলে ভোপাল আৰু ইয়াৰ লগতে যিটো বিন্ধ্য প্ৰদেশ এই গোটেইখিনি মিলাই পেলাই মধ্য প্ৰদেশ এই ষ্টেটখন গঠন কৰা হৈছিলে আৰু ইয়াৰ পিছতে সৌৰাষ্ট্ৰ আৰু কচ্ছ এইখিনি মিলাই পেলাই
এইখিনি একচুৱেলি বম্বে প্ৰভিন্স যে আছে বম্বে প্ৰভিন্সৰ লগত মাৰ্জ কৰি দিয়া হৈছিলে এইখিনি চাব পাৰে আপুনি সৌৰাষ্ট্ৰ কচ্ছ এইখিনি মাৰ্জ কৰি দিয়া হৈছিলে বম্বে প্ৰভিন্স চ' এই যিটো গ্ৰীণ কালাৰ পৰ্চনখিনি আপোনালোকে দেখিবলৈ পাইছে গোটেই পৰ্চনখিনি এইখিনি সেইখিনি সময় বম্বে প্ৰভিন্স আছিলে এইখিনি কথা কিতাপত লিখা আছে বাট মই চেষ্টা কৰিছোঁ যাতে পিকচাৰেলি আপোনালোকক এইখিনি দেখুৱাব পাৰোঁ যাতে বুজিবলৈও সহজ হয় আৰু মনত ৰাখিবলৈও আপোনালোকৰ এটা আইডিয়া পায় এইখিনিত দেন আমি যদি উত্তৰলৈ চাবলৈ যাওঁ সেইখিনি সময়ৰ যিটো দ্য পাটিয়ালা এণ্ড ইষ্ট পাঞ্জাৱ ষ্টেটছ পাটিয়ালা এণ্ড ইষ্ট পাঞ্জাৱ এইখিনিক একেলগে পেপচু বুলি কোৱা হৈছিলে চ' পেপচু এইখিনি সেইখিনি সময়ত যে পাঞ্জাৱৰ লগত মিক্স কৰি দিয়া হৈছিলে এইখিনি অ'কে আৰু আজমেৰ বুলি যিখিনি জেগা আছে মেৰৱাৰা এইখিনি ৰাজস্থানৰ লগত এইখিনি একচুৱেলি এখন আইলেণ্ড ষ্টেট হিচাপে আছিলে ৰাজস্থানৰ লগত মাৰ্জ কৰি দিয়া হ'ল আৰু বেলেগ বেলেগ যিবোৰ ইউনিয়ন টেৰিটৰী সেইখিনি সময়ত আছিলে যে লাকাদ্বীপ মিনিকয় আমিনদ্বীপী আইলেণ্ডছ দেন এইবিলাক মাদ্ৰাছ ষ্টেটৰ পৰা সেইখিনি সময়ত ডিটাচ কৰি দিয়া হ'ল চ' আপোনালোকে যদি এইখন বিফ'ৰ ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট আৰু এইখন আফটাৰ ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট যদি ইয়াৰ আপোনালোকে কিতাপৰ লগত কম্পেয়াৰ কৰি চায় যিটো টেবুল নম্বৰ 5.3 অন্ধ্ৰপ্ৰদেশ নামৰ ষ্টেট আছিলে সেইখিনি সময়ত দেন অসম সেইখিনি সময়ত এইবোৰ যিবোৰ নাগালেণ্ড মিজোৰাম সেইখিনি সময়ত আছিলে কেনেকেনো এইবিলাক সাত ভনী বেলেগ বেলেগ হ'ল আমি নেক্সট পঢ়িবলৈ পাম দেন আমি যদি চাবলৈ যাওঁ বিহাৰ সেইখিনি সময়ত আছিলে ঝাৰখণ্ড নামৰ কোনো ষ্টেট নাছিলে বম্বে অলৰেডি মেনশ্যন কৰা হৈছে ইয়াত জম্মু এণ্ড কাশ্মীৰ এখন ষ্টেট আছিলে সেইখিনি সময়ত কেৰেলা অলৰেডি ইয়াত মেনশ্যন কৰা হৈছে কেৰেলা দেন মধ্যপ্ৰদেশ যিখন বিন্ধ্ৰপ্ৰদেশ মধ্য ভাৰত আৰু ভোপাল মাৰ্জ কৰি পেলাই মধ্যপ্ৰদেশ গঠন কৰা হৈছিলে মাদ্ৰাছ এই তামিলনাডু এইখিনি এৰিয়া একচুৱেলি এইখিনি সময়ত মাদ্ৰাছ বুলি কোৱা হৈছিলে মাইচৰ কৰ্ণাটকাৰ এইখিনি যিখিনি সেইখিনি সময়ত মাইচৰ বুলি কোৱা হৈছিলে উৰিষ্যা সেইখিনি সময়ত অলৰেডি এক্সিষ্ট কৰে পাঞ্জাৱ এই গ্ৰীণ কালাৰ পৰ্চনখিনি পাঞ্জাৱ আছিলে ৰাজস্থান আজমেৰৰ লগত মাৰ্জ কৰি ৰাজস্থান সৃষ্টি কৰা হৈছিলে উত্তৰ প্ৰদেশ এইখিনি উত্তৰ প্ৰদেশ আছিলে দেন ৱেষ্ট বেংগল এয়া ৱেষ্ট বেংগল আৰু ইয়াৰ লগতে যিখিনি ইউনিয়ন টেৰিটৰী আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ আছিলে দিল্লী আপোনালোকে এইটো চাব পাৰে দিল্লী পৰ্চনখিনি দেন হিমাচল প্ৰদেশ এইখিনি হিমাচল প্ৰদেশৰ এৰিয়াটো অলপ বেলেগ আছিলে ডেফিনেটলি লাকাদ্বীপ মিনিকয় এণ্ড আমিনদ্বীপী আইলেণ্ডছ আছিলে এইবিলাকৰ নাম চেঞ্জ কৰা হয় দেন মণিপুৰ আৰু ত্ৰিপুৰা সেইখিনি সময়ত ইউনিয়ন টেৰিটৰী আছিলে ইয়াৰ পিছতে কি হয় আপোনাৰ ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্টৰ বেলেগ বেলেগ চনত বেলেগ বেলেগ সময়ত মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ক্ৰিয়েশ্যন হয় দাদৰা এণ্ড নগৰ হাভেলীৰ ক্ৰিয়েশ্যন হয় গোৱা এণ্ড দমন এণ্ড ডিউ পুডুচেৰী বেলেগকৈ ক্ৰিয়েশ্যন হয় ইয়াৰ পিছত নাগালেণ্ড হাৰিয়ানা চণ্ডীগড় এইবিলাক যিবোৰ বেলেগকৈ বাইফাৰ্কেট হৈ গুচি যায় মণিপুৰ ত্ৰিপুৰা মেঘালয়ৰ সৃষ্টি হয় ছিকিম দেন মিজোৰাম অৰুণাচল প্ৰদেশ গোৱা এইবিলাকৰ আৰম্ভ হয় তেনেকৈ ছিকিমখন এড কৰা হয় দেন ছত্তীশগড় উত্তৰাখণ্ড ঝাৰখণ্ড এইবিলাক হয় তেলেংগানা আৰু তাৰপিছতে আমি যদি চাবলৈ যাওঁ আজিৰ যিখন ভাৰতখন যিটো 2021 ভাৰতখন আজি আমি যদি চাবলৈ যাওঁ এনেকুৱা ধৰণৰ হৈছে যে জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰী লাডাখ ইউনিয়ন টেৰিটৰী আপুনি চাবলৈ পাই যে পাঞ্জাৱ হিমাচল প্ৰদেশ হাৰিয়ানা এইখিনিতে দিল্লী আছে ৰাজস্থান গুজৰাট গোটেইবিলাক চাবলৈ পাইছে আপোনালোকে ইয়াত চ' টোটেল অলৰেডি আমি লোৱা পাৰ্টত ডিছকাছ কৰিছোঁ যে 28খন ষ্টেটছ আৰু 8খন ইউনিয়ন টেৰিটৰী বৰ্তমান আছে চ' এই পৰ্যায়টোনো কেনেকৈ পালে ইয়াৰ যিটো ইতিহাসৰ বিষয়ে আমি ভালকৈ ডিছকাছ কৰিম নেক্সট পাৰ্টত গোটেইখিনি কথা চাওক ইয়াৰ পিছৰ যিখিনি পাৰ্ট হ'ব সেইখিনি অলপমান ফেকচুৱেল হ'ব চ' আপোনালোকে বহীত নিজৰ হিচাপত লিখি যাব পাৰে বাট ষ্টিল মই চেষ্টা কৰিম যাতে খুব ইণ্টাৰেষ্টিং পদ্ধতিৰে বুজাব পৰা যায় মেইন কথাটো কিতাপত যিখিনি কথা আছে গোটেইখিনি কথাই লিখা আছে বাট মই ইয়াত অকণমান ইমেজ লৈ পেলাই ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যাতে মেইন কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যায় আৰু লগতে এনেকুৱা ফেকচুৱেল বস্তুবিলাক যদি অকণমান ইমেজ বা অলপমান টেবুলৰ সৈতে আমি যদি ডিছকাছ কৰোঁ মনত ৰাখিবলৈও সুবিধা হয় চ' আশা কৰিছোঁ এই চিৰিজটোৰ পৰা আপোনালোকৰ যথেষ্ট লাভ হৈছে আৰু ভৱিষ্যতে আমি আৰু ভালকৈ এইটো আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিব পাৰিম চ' আপোনালোকলৈ এটাই ৰিকুৱেষ্ট যে ইমান কষ্ট কৰি পেলাই এইখিনি আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ প্লিজ এইটো ভিডিঅ' শ্বেয়াৰ কৰি যাব আৰু কোনোবা যদি এনেকুৱা আপোনালোকৰ ফ্ৰেণ্ডছ আছে যিয়ে একচুৱেলি প্ৰিপেৰেশ্যন কৰিছে কম্পিটিটিভ এক্সাম তেওঁলোকৰ ক্ষেত্ৰত বহুত হেল্প হ'ব চ' নেক্সট পাৰ্টত আমি বাকীখিনি বস্তু ডিছকাছ কৰিম চ' এই ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ বহুত ভাল লাগিলে আৰু এই ভিডিঅ'টো প্লিজ লাইক কৰিব এইটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো শ্বেয়াৰ কৰি দিব বিকজ এই ভিডিঅ'টো বনাবৰ কাৰণে আমাৰ বহুত কষ্ট হয় চ' আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আমাৰ বহুত ভাল লাগিব চ' আজিৰ বাবে ইমানেই নেক্সট আকৌ লগ পাম চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ